প্ৰথমতে এফালে আলু বহাই লৈছোঁ। লাগিছে কুকাৰৰ চিটি অলৰেডি লাগিছে আৰু আপোনালোকে চাব তেলটো অলৰেডি দিয়া হৈ গ'ল। এফালে মোৰ ইয়াত আছে ধনিয়া, জিৰা আৰু এফালে তেজপাত, শুকান জলকীয়া। মই এইটো আগতীয়াকৈ দি দিলোঁ। ৰঙচুৱা হোৱা টাইপত মই পিঁয়াজ দি দিলোঁ। বাদাম আছিলে, বাদাম দিছোঁ। ঘৰতে বনাবলৈ নাজানে ধৰক তেনেকুৱা আইটেম মোক ক'ব। আৰু যিহেতু পেজটো মোৰ ভাগক ফ'ল' কৰি ৰাখিব, তেতিয়া সকলো গম পাই থাকিব। আৰু যিহেতু ঘৰত যদি ল'ৰা ছোৱালীক বনাই খুৱাব লাগে, সেই বস্তুটো বোলে নাজানো, তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিব, জনাব। মই আপোনালোকক সেইটো কেনেধৰণে বনাই মই সেইটো সম্পূৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ঘৰত যিহেতু পাৰিলে ফাষ্টফুডৰ আইটেম বাহিৰত ল'ৰা ছোৱালীক খুৱাবই নালাগে হিচাপমতে। ঘৰতে যদি বনাই খুৱাব পাৰে ল'ৰা ছোৱালীক, ঘৰৰ টেষ্টটোৱে ল'ব। আৰু বাহিৰত যেতিয়া যিহেতু খাব তেতিয়া বাহিৰৰ টেষ্টটো লৈ লয়। সেই গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধু বান্ধৱীবিলাকক দেখাব পাৰে, মাক দেউতাক দেখাব পাৰে যে ঘৰতো এনেকৈ ধৰণত বনাব পাৰি। ঠিক আছে, মছলাখিনি আপোনালোকক দেখাই দিছোঁ ওপৰতে। যিহেতু কেমেৰা ধৰি দিয়া মানুহ নাই, সেই গতিকে মই একেবাৰে দি লৈছোঁ। এফালে হৈছে ৰেড চিলি, হালধি, এফালে গোলমৰিচ, জিৰা, ধনিয়া। মই এইকেইটাই ইউজ কৰোঁ, মই বিশেষ তেনেকৈ আৰু ইউজ নকৰোঁ। ইয়াত আপোনালোকে মটৰো, গ্ৰীণ মটৰটো দিব পাৰে বা ফ্ৰজেন মটৰটো দিব পাৰে। মই যিহেতু অনা নাছিলে কাৰণে মই সেইটো ইউজ কৰা নাই, মই বাদামটোৱে ইউজ কৰিছোঁ। আমি আলুখিনি ঢালি দিছোঁ। কাশ্মীৰটো আপোনালোকে এড কৰিব পাৰে। কাশ্মীৰ মই ইউজ নকৰোঁ, প্ৰায়ভাগ মই ইউজ নকৰোঁ। এইটো মছলা মই বহুত কম ইউজ কৰোঁ। আজিকালি মছলা মানে তেনেকৈ খাবলৈ বেয়া পায়, সেই গতিকে একেবাৰে নৰ্মেল মছলা মই দিওঁ আৰু নৰ্মেল মই মছলা ইউজ কৰোঁ। আৰু আপোনালোকে আলুখিনি যে ভাজিব, একেবাৰে মানে আলু চপ যি ধৰণ বনাওঁ বা আলু চপৰ কাৰণে যি ধৰণত মানে একেবাৰে হেৰি কৰি লওঁ, সেইমতে নকৰিব। এইটো অলপমান চমোচাটো অকণমান গোটা গোটা হৈ থাকিব লাগিব আলুটো, তেতিয়া তাৰ টেষ্ট এটা বেলেগ হয়। আপোনালোকক দেখালোঁ বাৰু, ইয়াৰ পিছৰখিনি মই দেখাই আছোঁ। চাই লওক আলুটো অলৰেডি হৈ গ'ল, ৰেডি। এফালে দেখিছে কালজিৰা, এইফালে দেখিছে এইটো নিমখ, ওপৰত থকাখিনি ডালদা, আৰু এইফালে যিখিনি বিয়পি আছে সেইখিনি ৰিফাইন, আৰু এইফালে হৈছে আজৱাইন, নিমখ। এনেকৈ দি চব ধুনীয়াকৈ মিক্সিং কৰি ল'লোঁ। আৰু ইয়াৰ পিছত এতিয়া মই কেনেকুৱাকৈ সানিব লাগিব সেইটো দেখাম। এইটো মৰা হৈ গ'ল অলৰেডি। আপোনালোকে 70% মান টাইটকৈ মাৰিব লাগিব, নহ'লে চমোচাটো বনাবলৈ অকণমান বেয়া পাব। এইটো মোৰ হৈ গ'ল ৰেডি। এফালে বেলি লোৱা হৈ গ'ল, এনেকৈ ৰ'ব। পানীটো দি এই লিকটোত দিব। এইটো এনেকৈ কৰি এইটো এনেকৈ মাৰিব। ইয়াত টিপনটো দি এই দুটা আঙুলিয়ে চেপি দিব। ধৰোঁতে মিক্স নকৰিব, এই আঙুলিটো সদায় ওপৰত থ'ব। হাতেও ভৰাব পাৰে বা চামুচেদিও ভৰাব পাৰে। এইটো অলপমান চেপি ল'ব। এই পাৱাৰটো এনেকৈ পানীটো লগাই ল'ব। এইটো এনেকৈ দিব, এই বস্তুটো এনেকৈ আনিব। এনেকৈ চেপি দিব। এইটো চাওক, খাব পাৰে। এফালে এক ট্ৰে মানে আকৌ ওপৰতো জাপিছোঁ। চাওক এফালে ফিনিছ দেখিলে।